নমস্কাৰ বন্ধু-বান্ধৱীসকল সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আকৌ অনুষ্ঠিত হ'ব টেট পৰীক্ষা হায়াৰ সেকেন্ডাৰী টেট পৰীক্ষা আগৰ পৰাই এই কথাটো ওলাই আছিল যে অতি সোনকালে হায়াৰ সেকেন্ডাৰী টেট অনুষ্ঠিত হ'ব হেকত 18/11/2020 তাৰিখে এই সম্পৰ্কে আপোনালোকৰ বাবে এটা নটিচ আহিছে ইতিমধ্যে এডভাৰটাইজমেন্ট প্ৰকাশ কৰা হৈছে কেনে ধৰণে পৰীক্ষাটো অনুষ্ঠিত হ'ব সকলোখিনি ইনষ্ট্ৰাকচন ইয়াত দিয়া হৈছে আৰু আপোনালোকৰ যেটো সিলেবাস ইতিমধ্যে সকলে লাভ কৰিছে তথাপিও মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক আজিৰ এই 18/11/2020 তাৰিখে প্ৰকাশিত সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টেট পৰীক্ষাৰ সম্পৰ্কে কিছু কথা এই ভিডিঅ'টোত উল্লেখ কৰিব বিচাৰিছো বন্ধু-বান্ধৱীসকল হায়াৰ সেকেন্ডাৰী টেট পৰীক্ষাৰ সম্পৰ্কে কেইটামান আজি প্ৰকাশিত যি নটিচ আছিলে ইয়াৰ আধাৰত কেইটামান কথা আপোনালোকৰ সুবিধাৰ বাবে মই জনাই দিব বিচাৰিছো ভিডিঅ'ৰ মাধ্যমেৰে এতিয়াও দুই এজনে পাবলৈ বাকি আছে কথাটো হৈছে 1 নম্বৰ পইণ্টত লিখিছে ইট ইজ ফৰ জেনাৰেল ইনফৰমেশ্যন দ্যাট দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ গোইং টু কণ্ডাক্ট টেট ফৰ হায়াৰ সেকেন্ডাৰী লেভেল thereby online application are invited from the eligible candidates who are permanent resident of Assam অসমৰ স্থায়ী বাসিন্দাৰ পৰা তেখেতলোকে আবেদন পত্ৰ বিচাৰিছে আৰু 2 নম্বৰ পইণ্টত লিখিছে যে 10 জানুৱাৰী এটা তাৰিখ আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰিছে 10 জানুৱাৰী 2021 চনৰ 10 জানুৱাৰী তাৰিখে পৰীক্ষা হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু প্ৰয়োজন সাপেক্ষে এই তাৰিখটো হাল হলনি হ'ব পাৰে এই কথাটো উল্লেখ কৰিছে আৰু যিকিটা যোগ্যতাৰ নিৰূপক যিকিটা যোগ্যতা লাগিব এই যোগ্যতাকিটা আপোনালোকক 3 নম্বৰ পইণ্ট 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে ক্যান্ডিডেট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেসিডেন্ট অফ আসাম ভাৰতবৰ্ষৰ নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা তেখেতলোক হ'ব লাগিব আৰু যিকিটা প্ৰফেশনেল আৰু একাডেমিক কোৱালিফিকেশন আছে এই কোৱালিফিকেশন কিটা এ আৰু বিত আপোনালোকৰ বাবে উল্লেখ কৰিছে পোষ্ট গ্ৰেজুৱেট হোৱাৰ লগে লগে 50% মাৰ্কস থাকিব লাগিব আৰু আটাইতকৈ এটা অতি গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে কথাটো হৈছে এনেকুৱা ধৰণৰ আসলতে প্ৰথম অৱস্থাতে দেখিবলৈ গৈছে ইয়াত লিখিছে ডিগ্ৰীজ obtained from off campus and distance education institutions shall not be considered as valid এনেকুৱা ধৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বা বিতৰ্ক সম্ভাৱনা হোৱা এটা পইণ্ট ইয়াত উল্লেখ কৰি দিয়া হৈছে গতিকে পৰৱৰ্তী সময়ত দেখা যাব এই পইণ্টটোৱে কেনেকুৱা ধৰণৰ কি প্ৰভাৱ পেলাব বাকি যি কি নহওক আপোনালোকৰ যি নটিচত উল্লেখ আছে কথাখিনি সেইখিনি মই উল্লেখ কৰিছো পঢ়ি দিছো ইয়াৰ পিছৰ সি নম্বৰত যেটো অপচন দিছে এটো হৈছে এজ অফ ক্যান্ডিডেট মাষ্ট বি নট লেছ দেন 21 ইয়াৰ্স 21 বছৰ বয়সতকৈ কম হ'ব নোৱাৰিব আৰু 21 বছৰ বয়সতকৈ কম হ'ব নোৱাৰিব কিন্তু চৰকাৰী নিয়ম নীতি মতে যিখিনি বয়সৰ ঊৰ্ধ্ব সীমা আছে এই ঊৰ্ধ্ব সীমা কিছুমান নিৰ্দিষ্ট কেটেগৰীৰ বাবে বয়সৰ ঊৰ্ধ্ব সীমা আৰু নিম্ন সীমা থাকে এই কথাটো চৰকাৰী যিকিটা ৰুল আছে ৰুল মতে হ'ব আৰু আদাৰ ইম্পৰ্টেন্স কেইটামান পইণ্ট দিছে আৰু প্ৰাৰ্থীসকলৰ যেটো বয়স ইয়াত উল্লেখ আছে যে প্ৰাৰ্থীসকলৰ যেটো বয়স এই বয়সটো হিচাপটো আমাৰ হাই স্কুলৰ যি সাৰ্টিফিকেট নতুবা এডমিট কাৰ্ড আছে এই সাৰ্টিফিকেট নতুবা এডমিট কাৰ্ডৰ মতে হিচাপ কৰা হ'ব আৰু অন্ধ প্ৰশিক্ষাৰ্থীসকলৰ বাবে অন্ধ প্ৰাৰ্থীসকলৰ বাবে 50 মিনিট সময় তেখেতলোকক বহাই দিয়া হ'ব নৰ্মেল ক্যান্ডিডেটতকৈ আৰু তেখেতলোকৰ বাবে এটা সেপাৰেট ৰুম থাকিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত উল্লেখ কৰি দিছে আপোনালোকে এইটো সাইডতে আপোনালোকে সিলেবাসৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰিব ডিগ্ৰী মিন্স কি ডিগ্ৰী কথা কোৱা হৈছে তো আপোনালোকে গম পাইছে মাস্টাৰ ডিগ্ৰী কথা কোৱা হৈছে ক্যান্ডিডেট উইল বি এলাউড টু এন্টাৰ এক্সামিনেশন হল অনলি উইথ এডমিট কাৰ্ড এণ্ড ব্লু অৰ ব্ল্যাক বল পেন এটো কথা উল্লেখ কৰিছে আপোনালোকে জানে এইবিলাক সকলো কথা জানে আৰু ক্যান্ডিডেটস ওয়্যাৰিং স্মাৰ্ট ওয়াচ ড্ৰেছ উইথ বিগ
Bhutans will not allow the examination hall to examination বৰ্তমান যেটো প্ৰযুক্তি বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগত ধৰিব নোৱাৰি ক'ত কেনেকুৱা ধৰণৰ কি ইলেক্ট্ৰনিক সামগ্ৰী লৈ যায় গতিকে আপোনালোকক এই গোটেইখিনি বস্তু এভয়েড কৰি চলিব লাগিব এই গোটেই কথাখিনি আপোনালোকক দি দিছে candidate must produce a photo identity proof of any following in the examination hall PAN card voter ID card Aadhaar card Indian passport photo ID card issued by government or public sector undertaking আপোনালোকে গোটেই বস্তুখিনি এবাৰ পঢ়ি ল'ব ভালদৰে আৰু এটা আমাক দিছে যে কুৱেশ্যন পেপাৰখনৰ যিটো লেংগুৱেজ হ'ব ইংলিছ আছামিজ বেংগলী এণ্ড বড়ো লেংগুৱেজ অৰ্থাৎ এটা প্ৰশ্ন আপোনালোকৰ 4টা লেংগুৱেজত ট্ৰেন্সলেট হৈ থাকিব ইংলিছত থাকিব আছামিজত থাকিব বেংগলী আৰু বড়ো মিডিয়ামত থাকিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে ইয়াত কেণ্ডিডেটছ আৰ ৰিকুৱায়াৰ্ড টু এপ্লাই অনলাইন এট এই সাইটটোৰ জৰিয়তেহে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব এটো উল্লেখ কৰি দিছে এই সাইটটোৰ জৰিয়তে অনলাইন আবেদন আপোনালোকে কৰিব লাগিব ইয়াত উল্লেখ হৈ আছে পইণ্ট কিটা আপোনালোকে নিশ্চিতভাৱে চাব আৰু ইয়াৰ ফিজটো এক্সাম ফিজটো কথা উল্লেখ আছে জেনেৰেলৰ 500 আৰু অন্যান্য সকলৰ 300 আৰু ইয়াত টাইম শেডিউলটো দি থোৱা হৈছে আপোনালোকৰ ওপেনিং অফ অনলাইন এপ্লিকেশন ফৰ্ম আছে 20 তাৰিখ পৰখিলৰ পৰা লাষ্ট ডেট অফ সাবমিশন অনলাইন সাবমিশন 30 মাত্ৰ 10 দিন সময় দিছে হাতত লাষ্ট ডেট অফ ফ্ৰিজ পেমেন্ট 3 ডিসেম্বৰ আৰু ডেট অফ এক্সামিনেশন 10 জানুৱাৰী 2021 কিন্তু এই তাৰিখটো হালহলনি হ'ব পাৰে জোন ফৰ হোল্ডিং জোন কেইটামান দিছে জোন 1 বৰপেটা বঙাইগাঁও দৰং ধুবুৰী ডিফু ডিব্ৰুগড় গুৱাহাটী হাফলং জুৰহাট লখিমপুৰ কোকৰাঝাৰ নগাঁও শিলচৰ তেজপুৰ ধেমাজি কেইবাটাও জোন আছে applicant has to select one of the zone for applying in the examination এটা জোন সিলেক্ট কৰিব লাগিব মানে ধৰক আপোনালোকৰ নিজৰ যেটো সুবিধা হ'ব তেনেকুৱা ধৰণৰ এটা জোন সিলেক্ট কৰিব ওচৰৰ কাৰণে পৰীক্ষা দিয়াৰ কথা আছে কেনেকুৱা ধৰণৰ এতিয়া আমি আহিছো পৰীক্ষাৰ যেটো পেপাৰ 1 আৰু পেপাৰ 2 দুখন পেপাৰ অনুষ্ঠিত হ'ব পেপাৰ 1 আৰু পেপাৰ 2 দুটা পাৰ্ট থাকিব এই পাৰ্ট দুটা কেনেকুৱা হ'ব আপোনালোকক এবাৰ উল্লেখ কৰি দিছো পেপাৰ 1 কমন টু অল ক্যান্ডিডেটস পেপাৰ 1 সকলোৰে কাৰণে কমন হ'ব সকলোৱে দিব লাগিব আৰ্টস সায়েন্স কমাৰ্চ বুলি কথা নাই সকলোৱে দিব লাগিব পেপাৰ 1 কমন হয় আৰু গোটেইখিনি এমসিকিউ হ'ব গোটেইখিনি মাল্টিপল চয়েস কোৱেশ্চন হ'ব প্ৰথম আছে সাবজেক্ট পেডাগজি জেনাৰেল ইংলিশ বেসিক্স নিউমেৰিকেল এণ্ড আসাম এণ্ড ইটস পিপল অতি গুৰুত্বপূৰ্ণ বিষয় কেইবাটাও ইয়াত সোমাই আছে 100 মাৰ্কছৰ কাৰণে 100টা প্ৰশ্ন আহিব আৰু সময় হ'ব আপোনালোকৰ বাবে 2 ঘণ্টা আৰু পেপাৰ 2 আছে candidates has to choose one of the 3 option as per suitability option A থাকিব কমাৰ্চ ৰিলেটেড অপশন বি খিনিত আছে সায়েন্স ৰিলেটেড আৰু অপশন সি জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্স candidate has to choose the option carefully by studying prescribed syllabus সাৱধানেৰে এইকেইটা নিৰ্বাচন কৰিব লাগিব option A option B option C আৰু ইয়াতো থাকিব 100 মাল্টিপল চয়েস কোৱেশ্চন ইন ইচ অপশন প্ৰতিটো অপশনৰে 100 মাল্টিপল চয়েস কোৱেশ্চন থাকিব টোটাল মাৰ্কস হ'ব 100 আৰু টাইম হ'ব 2 ঘণ্টা গতিকে অপশন A কোনে নিৰ্বাচন কৰিব অপশন B কোনে নিৰ্বাচন কৰিব অপশন C কোনে নিৰ্বাচন কৰিব নিশ্চিতভাৱে আপোনালোকে বুজি পাইছে আপোনালোকৰ যি একাডেমিক কোৱালিফিকেশন আছে তাৰ ওপৰত ভিত্তি কৰি হ'ব এটো আৰ্টস কমাৰ্চৰ সকলে অপশন A সায়েন্সৰ সকলে অপশন B আৰু আৰ্টছৰ সকলে অপশন C নিৰ্বাচন কৰিব লাগিব ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট বোল্ড কৰি লিখা হৈছে আপোনালোকে এটো চাব যে candidates have to qualify both papers separately to qualify the exam দুইখন পেপাৰ যিকোনো এখন পেপাৰত আপুনি 100ৰ ভিতৰত 100 পায়ো হিখনত যদি 50 পাই নহব both পেপাৰ দুইখন পেপাৰত আপোনালোক
কোৱালিফাইড হ'ব লাগিব, তেতিয়াহে আপুনি পাছ কৰিব। আৰু ইয়াত যিটো কোৱালিফাইং মাৰ্কছ, এই কোৱালিফাইং মাৰ্কছটো দিছে টেট পাছ কৰিবৰ কাৰণে। টু কোৱালিফাই ইন টেট এক্সামিনেশ্যন দ্য কেণ্ডিডেট মাষ্ট স্ক'ৰ এট লিষ্ট 60% মাৰ্কছ ইন ইচ পেপাৰ। 60%কৈ পাব লাগিব, নিশ্চিতভাৱে বুজি পাইছে, 100ৰ ভিতৰত 60 পাব লাগিব। হাউএভাৰ 5%, 5% এটা আমাৰ যিকেইটা ধৰক ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থী আছে, SC, ST, OBC, MOBC, PH কেণ্ডিডেটবিলাক, তেখেতলোকৰ বাবে 5% ৰেহাই ঘোষণা কৰিছে, অৰ্থাৎ তেখেতলোকে 55% পালেও হ'ব। আৰু দ্য কেণ্ডিডেট হুজ ডিগ্ৰী ইজ ফিজিকেলি ডিছেবিলিটি ইজ মোৰ দেন 50% ইজ অনলি এলিজিবল টু এপ্লাই আণ্ডাৰ দ্য PH কেটেগৰী। আৰু যিসকল ফিজিকেলি অক্ষম, শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছে, তেখেতলোকৰ যিটো আপোনাৰ পাৰ্চেণ্টেজ, অৰ্থাৎ PH কেটেগৰীত সোমাবৰ কাৰণে যিটো পাৰ্চেণ্টেজ থাকিব লাগে, সেইটো 40%ৰ বিল' হ'লে নহ'ব, 40% বা 40%ৰ এবভ হ'ব লাগিব, তেতিয়াহে আপুনি PH কেটেগৰীত অন্তৰ্ভুক্ত হ'ব পাৰিব, অন্যথা আপুনি PH কেটেগৰীত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। আৰু এই ভেলিডিটি কথা লিখিছে, এইটো জানেই আপোনালোকে কিমান দিন থাকিব।